এনেকুৱা এটা ৰাজনৈতিক দল যি দলটোৱে ৩৬৫ দিনেই কেৱল ৰণক্ষেত্ৰত নামিব পৰাকৈ সাজু হৈ থাকে বছৰৰ আটাইকেইটা দিন সদা জাগ্ৰত ৰূপত থাকে এয়া এটা দলৰ প্ৰতি প্ৰশংসা নহয় এয়া কিছু বাস্তৱ সত্য আৰু সেই সত্যখিনি আকৌ এবাৰ প্ৰতিমান কৰিছে নমস্কাৰ স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল আজিৰে পৰা ৰাজ্যিক বিজেপিৰ বুথ বিজয় অভিযান আৰম্ভ হৈছে আপোনালোকৰ হয়তো মনত আছে যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আহোঁতে তেওঁ বাজপেয়ী ভৱনত বিশেষ বৈঠকৰ আয়োজন কৰিছিল সেই বৈঠকতেই এটা কথা উল্লেখ কৰিছিল যে যিবোৰ হিন্দু বুথ আছে হিন্দু বুথবোৰৰ পৰা যাতে এটাও ভোট কমি নাযায় আৰু তাৰ ওপৰত বিজেপিৰ প্ৰতিগৰাকী কৰ্মীক গুৰুত্ব দিবলৈ আহ্বান জনাইছিল আৰু এই যিবোৰ বুথ বিজয় অভিযান আছে বুথ বিজয় অভিযান তাৰে অংশস্বৰূপ আমি এইভাবে আৰম্ভণিতে কথাটো ক'লো যে বছৰৰ ৩৬৫ দিনেই এওঁলোকে নিৰ্বাচনৰ বাবে সাজু হৈ থাকে কাম কৰি থাকে যেন কোনোবা এটা কৰ্পৰেট অফিচত মানুহে যেনেধৰণে কাম কৰে মানে সদা জাগ্ৰত ৰূপত এওঁলোকে থাকে আৰু বিজেপিৰ দলটোৰ সেই বৈশিষ্ট্যটোৰ বাবেই নিৰ্বাচনবোৰত জয়লাভ কৰি থাকিবলৈ সক্ষম হৈছে বিজেপিৰ এই জাগ্ৰত ৰূপটো তাৰ বিপৰীতে বাকী দলবোৰৰ ৰূপবোৰো চাবলগীয়া বাকী দলবোৰে কেনেধৰণে কামবোৰ কৰিছে এই যি বুথ অভিযান বা বুথ বিজয় অভিযান আৰম্ভ কৰিব সেই বুথ বিজয় অভিযানে বহুকেইটা বিশেষ তাৎপৰ্য বহন কৰিব ইয়াৰ পূৰ্বে তেওঁলোকে পৃষ্ঠা প্ৰমুখ বা আন কেতবোৰ কাম কৰিছিল আৰু মাইক্ৰ' লেভেলত কেনেধৰণে কাম কৰিছিল সেই বিৱৰণীবোৰ আমি বিগত সময়ছোৱাত দি আছো এই অভিযানৰ বহুত তাৎপৰ্য আছে আজিৰ এই অভিযানৰ অলপ আমি কিয়দাংশ আমালৈ অহা ৰিপৰ্টটো আপোনালোকৰ বাবে কৈ দিব বিচাৰিছো 11 ফেব্ৰুৱাৰীলৈ চলিব এই বুথ বিজয় অভিযান আজি 4 তাৰিখ 5 তাৰিখৰ পৰা 11 ফেব্ৰুৱাৰীলৈ এই অভিযান চলিব 5 ফেব্ৰুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈ আজিৰ যিটো কাৰ্যসূচী আছে সেয়া আজাৰা বিমানকোট মণ্ডলৰ অন্তৰ্গত 32 নম্বৰ বুথত মুখ্যমন্ত্ৰী নিজে উপস্থিত থাকিব আৰু তাৰ পৰা আজিৰ এই কাৰ্যসূচী আৰম্ভ হ'ব এই 6 দিন সময়ত তেওঁলোকে বুথ শক্তিশালী কৰাৰ বাবে সংকল্প ল'ব কিন্তু এইটোৱে যে তেওঁলোকৰ এটা পদক্ষেপ নহয় ইয়াৰ আগতেও লৈছিল পদক্ষেপ বিভিন্ন ইয়াৰ পাছত আকৌ পদক্ষেপ ল'ব মানে তেওঁলোকে ধাপে ধাপে পদক্ষেপবোৰ গ্ৰহণ কৰে এটা পৰ্যায়ত ৰৈ নাযায় এতিয়া বুথ বিজয় অভিযান তাৰপাছত আন কিবা বিজয় অভিযান আহিব এনেধৰণে কেইবাটাও ধাপত কেইবাটাও পৰ্যায়ত তেওঁলোকে কাম কৰি থাকে যিটোৱে মানুহক জড়িত কৰাবলৈ সক্ষম হয় নিজৰ সৈতে আন্তৰিকতা আনিবলৈ সক্ষম হয় দলটোৰ প্ৰতি মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হয় এইটো অত্যন্ত এটা কৌশলপূৰ্ণ পদ্ধতি আৰু বিশেষ পদ্ধতি আৰু যি পদ্ধতিৰ জৰিয়তে তেওঁলোকে মানুহৰ কাষ চাপিবলৈ চেষ্টা কৰে মন কৰিবলগীয়া সেই কথাটো মঙ্গলদৈ নগৰ মণ্ডলৰ অন্তৰ্গত 151 নম্বৰ বুথত আকৌ উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এফালে আজাৰা বিমানকোট মণ্ডলৰ অন্তৰ্গত 32 নম্বৰ বুথত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইফালে মঙ্গলদৈ নগৰ মণ্ডলৰ অন্তৰ্গত 151 নম্বৰ বুথত আজি উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া লগতে ৰাজ্যৰ প্ৰতিটো বুথতে উপস্থিত থাকিব মন্ত্ৰী সাংসদ বিধায়ককে ধৰি বিজেপিৰ নেতা কৰ্মীসকল মানে প্ৰতিটো বুথতে আজিৰে পৰা যেহেতু এই বুথ বিজয় অভিযান প্ৰতিটো বুথতেই বিজেপিৰ নেতা কৰ্মীসকল মন্ত্ৰীসকল উপস্থিত থাকিব এবাৰ হিন্দু বুথৰ পৰা সমষ্টিলৈ জয়লাভ কৰাৰ সংকল্প লৈছে বিজেপিয়ে চাওক বুথৰ পৰা সমষ্টিলৈ জয়লাভ কৰাৰ সংকল্পৰ কথা ইতিমধ্যে আমি আৰম্ভণিতে ক'লো যিটো অমিত শাহেও তেওঁলোকক বাদ দেখুৱাই গৈছিল যে আমি বুথৰ পৰা সমষ্টিলৈ কেনেধৰণে জয়লাভ কৰিব পাৰিম বিগত সময়ছোৱাত তেওঁলোকে সকলো পৰ্যালোচনা কৰে যে বিগত সময়ছোৱাত এইটো বুথত বা এইটো সমষ্টিত আমাৰ ভোট কিয় কমি গ'ল তেওঁলোকে মাইক্ৰ' লেভেলৰ পৰা কামবোৰ কৰিছে মানে তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে উচ্চ পৰ্যায়লৈকে ভোট ক'ত কমি গ'ল সেইবোৰ হিচাপ নিকাচ কৰে এটা কথা আমি শুনিবলৈ পাইছিলোঁ যেতিয়া গুজৰাটত এটা সময়ত নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী আছিল মুখ্যমন্ত্ৰী হোৱাৰ পাছতো এটা কাৰ্যকালত নৰেন্দ্ৰ মোদী মুখত বৰ বিশেষ হাঁহি নাছিল তেতিয়া এজন সাংবাদিকে তেওঁক সুধিছিল যে আপুনি ইমান ধুনীয়াকৈ জয়লাভ কৰাৰ পাছতো আপোনাৰ মুখত সেই প্ৰফুল্লিত হাঁহিটো কিয় নাই আৰু লগে লগে তেতিয়া নৰেন্দ্ৰ মোদীয়ে এখন বিশেষ বৈঠকৰ আয়োজন কৰিছিল বিজয় উৎসৱৰ দিনটোতে মানে জয়লাভ কৰাৰ দিনটোতেই বিজেপিৰ কাৰ্যালয়ত গুজৰাটত এটা সময়ৰ কথা কৈছোঁ আমি যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল নৰেন্দ্ৰ মোদী তেতিয়া জয়লাভ কৰাৰ দিনটোতেই বিশেষ এটা কোঠাত বিশেষ বৈঠকৰ আয়োজন কৰিছিল আৰু সেই বৈঠকখন দেখিয়ে সাংবাদিকে সুধিছিল যে আজিৰ দিনটোতো আপুনি ইমান চিন্তামগ্ন হৈ বৈঠক কিয় আয়োজন কৰি আছে তেতিয়া নৰেন্দ্ৰ মোদীয়ে সেই সময়ছোৱাতে কৈছিল যে মই এই কাৰণে বৈঠকৰ আয়োজন কৰিছোঁ কাৰণ মই এবাৰো জয়লাভ কৰি গ'লো কিন্তু যিকেইটা সমষ্টিত আমি জয়লাভ কৰিব পৰা নাই বিজেপিয়ে জয়লাভ কৰিব পৰা নাই সেইকেইটা সমষ্টিৰ আমি পৰ্যালোচনা কৰিছোঁ কিয় আমি তাত হাৰিলোঁ মন কৰক যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি ৰাজ্য চৰকাৰো গঠন কৰিলে কিন্তু মুছলিমৰ যিকেইটা সমষ্টিত তেওঁলোকে জয়লাভ কৰিব পৰা নাছিল সেই জয়লাভ কৰিব নোৱাৰা সমষ্টিকেইটাৰ
পৰ্যালোচনাও বিজয় উৎসৱৰ দিনটোতেই আনন্দ উৎসৱৰ পতাকা আতচবাজি ফুটি থকা দিনটোতে কৰিছিল সেইকাৰণে আমি কৈছোঁ যে এওঁলোকে সকলো ধৰণৰ পৰ্যালোচনা ভালদৰে কৰে আৰু অমিত শ্বাহ গুৱাহাটীত আহোঁতেও বা অসমত আহোঁতেও গুৱাহাটীত যেতিয়া বৈঠকত বহিছিল তেতিয়া তাৰে পৰ্যালোচনা কৰিছিল যে বিগত সময়ত আমাৰ ক'ত ক'ত ভুল আছিল আৰু এবাৰ আমি সেই ভুলবোৰ কেনেধৰণে নকৰাকৈ থাকিব পাৰোঁ সেইবোৰ কেনেধৰণে শুধৰণি কৰিব পাৰোঁ ইমান পৰ্যায়ত তেওঁলোকে কাম কৰে যাৰ ফলতে তেওঁলোকে নিৰ্বাচনবোৰৰ বাবে আগতীয়াকৈ সাজু হৈ থকাৰ ফলতেই নিৰ্বাচনৰ ফলাফলো আমি দেখিবলৈ পাওঁ বাকী জনতা জনাৰ্দনে সকলো স্বয় নিশ্চয় কৰে কিন্তু এটা দলৰ কৰ্মনিষ্ঠা এটা দলৰ কষ্ট সেই গোটেইখিনি কথা কিন্তু এই কামবোৰৰ জৰিয়তে প্ৰতিফলিত হয় আৰু মানুহক এবাৰ হলেও ভাবিবলৈ বাধ্য কৰায় এতিয়া আমি কৈ আছো যে এবাৰ হিন্দু বুথৰ পৰা সমষ্টিলৈ জয়লাভ কৰাৰ সংকল্প লৈছে বিজেপিয়ে যেটো আমাৰ ৰিপৰ্ট সেই অনুসৰি কিছুদিন পূৰ্বে যেহেতু গুৱাহাটীত বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিন্দু বুথত যিকোনো প্ৰকাৰে জয়লাভ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল বিশেষকৈ হিন্দু বুথত যাতে কোনো কাৰণতে ভোট কমি নাযায় তাৰ বাবে আৰম্ভ কৰিছে বুথ বিজয় অভিযান সেই বিষয়টো মন কৰিবলগীয়া মানে কৰবাত হিন্দু ভোট যাতে এটাও কমি নাযায় হিন্দু ভোট আৰু হিন্দু বুথত যাতে বিজেপি দল সেই শক্তিশালী স্থিতিতে থাকিব পাৰে তাৰ বাবে এই বুথ বিজয় অভিযান হিন্দু ভোট কমিব নালাগিব আৰু প্ৰতিটো বুথত বিশেষকৈ হিন্দু বুথবোৰত যাতে শক্তিশালী স্থিতি তেওঁলোকে প্ৰকাশ কৰি থাকিব পাৰে আৰু সেইবোৰত যাতে বিজেপিৰ স্থিতি লৰক ধৰক নহয় বা দুৰ্বল নহয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু সেই বিষয়টোক কেন্দ্ৰ কৰি আজিৰ পৰা এই 6 দিন একেলেথৰিয়ে বুথ বিজয় অভিযান ভাৰতীয় জনতা পাৰ্টিয়ে আৰম্ভ কৰিবলৈ গৈছে লক্ষণীয় হ'ব এনেধৰণে বিজেপিয়ে পদক্ষেপবোৰ গ্ৰহণ কৰি আছে নিৰ্বাচনৰ চমু চাপি আহি আছে নিৰ্বাচনৰ দিন এতিয়াও ঘোষণা কৰিবলৈ বাকি কিন্তু নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই কিন্তু এওঁলোকৰ এগ্ৰেছনো বৃদ্ধি পাইছে আমি সেইটো মন কৰিবলগীয়া এটা বিষয় হিচাপে গণ্য কৰিছোঁ বাকি ৰাজনৈতিক দলবোৰেও অৱশ্যে কিছু কিছু কুচকাবাজ কৰিছে কিন্তু বিজেপিৰ ওচৰত যেন সেই কুচকাবাজবোৰ কিবা প্ৰকাৰে স্থিমিত হৈ পৰিছে তেনেধৰণেও বিভিন্নজনে মত প্ৰকাশ কৰিছে আমি সকলো বিষয়বস্তুৰ ওপৰত চকু ৰাখিম আৰু আশা কৰিম যাতে বিৰোধীও এটা শক্তিশালী স্থিতি প্ৰকাশ কৰিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ মাজত যি মিত্ৰতাক লৈ নাটক চলি আছে বা অৰিয়াউৰি চলি আছে সেইবোৰ যাতে দূৰ হয় আৰু প্ৰকৃত অৰ্থত এখন সুস্থ গণতান্ত্ৰিক দেশত সুস্থ নিৰ্বাচন যাতে আমি দেখিবলৈ সক্ষম হওঁ আৰু সকলোৱে যাতে এই নিৰ্বাচনত নিজস্ব ব্যক্তিত্বক সকলোৰে সন্মুখত উজাৰি দিবলৈ সক্ষম হয় আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ